পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত চোৰাং কাঠৰ অবাধ সৰবৰাহ। প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ অচিলালৈ একাংশ অসাধুৱে চলাইছে এই বেহা। ইতিমধ্যে পশ্চিম কাৰ্বি আংলঙৰ খেৰণী বন বিভাগে জব্দ কৰে দুখনকৈ কাঠ ভৰ্তি বাহন। খেৰণীৰ দিশৰ পৰা কচুৱা লংকালৈ সৰবৰাহ কৰি থকা অৱস্থাত মূল্যৱান কাঠসহ জব্দ কৰে বাহন দুখন। ওজন পৰিমাণৰ কাঠ সৰবৰাহ কৰা বাহন দুখনৰ নম্বৰ হৈছে AH31C 0902 আৰু AH02E 0966। বন ধ্বংসক লৈ উদ্বিগ্ন বন বিষয়া। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। ধন্যবাদ। আপোনালোকৰ জৰিয়তে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ কেন্দ্ৰীয় চৰকাৰে হওক, ৰাজ্যিক চৰকাৰে হওক বা আমাৰ অট'নমাছ কাউন্সিলে হওক, ইমান কৰোৰ টকা খৰচ কৰি পেলাই গছ গছনিবিলাক ৰুবলৈ দি আছে, এৱাৰনেছ প্ৰগ্ৰামবিলাক লৈ আছে। তাৰপিছত গছ নাথাকিলে মানুহৰ কি বিপদ হয় পলে পলে আমি সকলোৱে গম পাই আছোঁ, দেখি আছোঁ। তাৰপিছতো কিয় নাজানো আমি জীৱশ্ৰেষ্ঠ বুলি কওঁ মানুহ জাতিটো, কিন্তু কিছুমান মানুহে এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰি আছে যিবিলাকে এনেকৈ জীৱশ্ৰেষ্ঠ কৰাৰ তেওঁলোকৰ অধিকাৰেই নাই। আজি এক বৃক্ষ 10 পুত্ৰৰ সমান বুলি কৈছে। যদি এটা গছ 10জন পুত্ৰৰ সমান হয় তেতিয়াহ'লে ইমান ধ্বংসযজ্ঞ যে কৰি আছে মানুহখিনি, তেওঁলোকে কি ভাবি পেলাই কৰিছে? তেওঁলোকে দানৱতাৰ কিবা এটা দানৱী আখৰিক কিবা এটা মনোবৃত্তি লৈ এইখিনি কৰি আছে। আজি ওপৰে আমি যিমানখিনি ডিপাৰ্টমেণ্টলি আমাৰ দ্বাৰা সম্ভৱ, আমাৰ ষ্টাফৰ দ্বাৰা সম্ভৱ আমি প্ৰটেক্ট কৰিব চেষ্টা কৰিছোঁ, ৰাইজক বুজাব চেষ্টা কৰিছোঁ। কিন্তু এচাম মানুহে ইমান উঠি পৰি লাগিছে যেন আমাৰ লগত তেওঁলোকে চেলেঞ্জে কৰিছে, তহঁতে কিমান ধৰিব পাৰিবি, আমি তাতকৈ বেছি কৰিম। কিন্তু সেইটো কৰিব যোৱাৰ লগে লগে আমাৰ নেক্সট জেনেৰেশ্যনটো আমি বৰবাদৰ মুখলৈ ঠেলি গৈ আছোঁ। তেওঁলোকে এইটো উপলব্ধি কৰা নাই। অহাকালি পৰহি তেওঁৰে নিজৰ ঘৰখন বা নিজৰ ল'ৰা ছোৱালীয়ে অক্সিজেন নাপাই পেলাই যে ঢপলিয়াই মাছবিলাক যেনেকৈ ঢপলিয়াই মৰে তেনেকৈ মৰিব তেওঁলোকে, কিন্তু সেই কথাটো এবাৰ ভাবি চোৱা নাই। ক'ৰ পৰা লৈ গৈ আছিলে বস্তুখিনি? কোন অঞ্চলৰ পৰা আচলতে এইবিলাক ঘটনা হৈ আছে? আমি কিছুমান বিভিন্ন এলেকাত হৈ আছে। যোৱাকালি বিশেষকৈ আমি আমাৰ ইনচাৰ্জ ছাৰৰ ইনফৰ্মেশ্যন আছিলে, তেখেতৰ মৰণে আমি ষ্টাফবিলাক ডিপ্লয়ড কৰিলোঁ। সেইটো মতে বিচাৰি গৈ 1 নম্বৰ ইকনমিহমৰ এখন কুঁহিয়াৰ বাৰীত আমি যোৱা গম মান পাই গাড়ীখন তাতে সোমাই লুকাই ৰাখিছে। তেওঁলোকে কিন্তু গাড়ী ওচৰে পাজৰে নাছিলে। কিন্তু আমাৰ যেনেকৈ নহওক কষ্ট কৰি আমাৰ ষ্টাফসকলে আমি আনিবলৈ সক্ষম হ'লোঁ। কিন্তু মানুহজনক বহুত বিচাৰিছোঁ বা ওচৰে পাজৰে ক'ৰবাত আছে নেকি, মানে মানুহ বিচাৰি নাপালোঁ। আনখন গাড়ী পাইছে? আনখন গাড়ীয়ে সেইখনৰ ঠিক খুব সম্ভৱ মোৰ মতে তেওঁলোকে আমডেং ছাইডৰ পৰাই ক'ৰবাৰ পৰা আহি আছিলে। কিন্তু আমাৰ পেট্ৰলিং গ্ৰুপে গৈ পেলাই ঠিক আমাৰ হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ৰ ওচৰত ইউএছএফ এৰিয়াত এখন গাড়ী ধৰিবলৈ সক্ষম হৈছে। তেওঁলোকে খুব সম্ভৱ ইফালে পাৰ হৈ যোৱা, লংকাৰ ফালে পাৰ হৈ যোৱা যোজা কৰিছিলে। আচলতে যিখিনি কাঠ জব্দ কৰা হৈছে এইখিনি সংৰক্ষিত বনাঞ্চলৰ নে কোনো ব্যক্তি বিশেষে ঘৰৰ পৰা বা তেনেকুৱা? এইখিনি আমি যিখিনি কাঠখিনি চাইছোঁ, গাড়ীবিলাক য'ত হেৰি কৰিছোঁ ডিটেক্ট কৰাৰ হেৰি মতে সংৰক্ষিত বনাঞ্চলত নহয়। এইটো খুব আমাৰ ইউএছএফ এৰিয়াবিলাকৰ পৰা তেওঁলোকে এইটো যধে মধে কিছুমান মানুহৰ পৰা কাটিছে বা কিছুমান জনাই কাটিছে, কিছুমান নজনাই কাটিছে। কিন্তু এতিয়া যিখিনি দেখিছোঁ চব 2-3 বাটাম, তাৰমানে এইখিনি আল্টিমেটলি ঘৰৰ কাৰণে ইউজ কৰিছে। তাৰমানে কোনোবা এজন কণ্ট্ৰেক্টৰে হয়তো কোনোবা ক'ৰবাত কণ্ট্ৰেক্ট পাইছে, তেখেতে কিজানি সেইটো হেৰি ডিপাৰ্টমেণ্টলি ফ'ল' নকৰি তেখেতে 2 নম্বৰীলৈ সেইটো মানে ইজি আৰ্নিঙৰ চেষ্টা কৰিছিলে। তেওঁ সম্পূৰ্ণ অবৈধভাৱে কাম কৰিছে।